বিয়াৰ প্ৰলোভনেৰে সৈতে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ সপক্ষে ছাত্ৰ সন্থাৰ স্থিতি থকাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। আপোনালোকে হেণ্ডকাফ দেখিছে, আমাৰ চিপজৰিডাললৈ মনত পৰিছে। আপোনালোকে হেণ্ডকাফ দেখিছে, আমাৰ চিপজৰিডাললৈ মনত পৰিছে। আপোনালোকে হেণ্ডকাফ দেখিছে, আমাৰ চিপজৰিডাললৈ মনত পৰিছে। প্ৰসংগ শংকৰজ্যোতি, আছুৰ স্পষ্ট স্থিতি। অৱশেষত শংকৰ প্ৰসংগত আছুৰ স্পষ্ট মত। শংকৰজ্যোতি প্ৰসংগত আছুৰ পৰা স্থিতি আশা কৰাটো অনুচিত। অভিযুক্ত ব্যক্তিৰ প্ৰতি অনুকম্পা নাই সদৌ অসম ছাত্ৰ সন্থাৰ। ছাত্ৰ সন্থাৰ এগৰাকী সদস্যাক যৌন শোষণ চলোৱাৰ অভিযোগত যিগৰাকী ব্যক্তি অভিযুক্ত, ছাত্ৰ সন্থাৰ সেই সদস্যগৰাকী এতিয়াও সংগঠনটোত আছে। তেওঁ এতিয়াও আদালতৰ দুৱাৰ টুকুৰিয়াই আছে, আদালতত আইনী যুঁজ চলি আছে। এতিয়াও সদৌ অসম ছাত্ৰ সন্থাই সেই ঘটনাৰ সন্দৰ্ভতে গঠন কৰি দিয়া 10জনীয়া তদন্ত সমিতিয়ে প্ৰথম প্ৰতিবেদন দাখিল কৰিছে, দ্বিতীয়খন প্ৰতিবেদন দিবলৈ এতিয়াও বাকী আছে, য'ত সেই ব্যক্তিগৰাকীৰ সন্দৰ্ভত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। গতিকে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যক বিয়াৰ প্ৰলোভনেৰে সৈতে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ সপক্ষে ছাত্ৰ সন্থাৰ স্থিতি থকাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে, আৰু সেইকাৰণে ছাত্ৰ সন্থাই তেখেতৰ সপক্ষে স্থিতি ল'ব বুলি আশা কৰাটোও অনুচিত। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ প্ৰসংগত উত্তাল ৰাজ্য। বিভিন্ন দল সংগঠনে ঘটনা সন্দৰ্ভত আগবঢ়াইছিল প্ৰতিক্ৰিয়া। আছুৰ স্থিতি আৰু প্ৰতিক্ৰিয়া বিচাৰি হাহাকাৰ ছচিয়েল মিডিয়াটো। কিন্তু বিগত এটা সপ্তাহে নীৰৱতা অৱলম্বন কৰি অৱশেষত অগণি বৰশিলে আছুৰ বৰ্তমানৰ সভাপতি উৎপল শৰ্মাই। আছুৰ সদস্যাক যৌন শোষণৰ অভিযোগ উঠিছিল শংকৰজ্যোতিৰ বিৰুদ্ধে। অভিযোগকাৰী ছাত্ৰীয়ে এতিয়াও টুকুৰিয়াই আছে আদালতৰ দুৱাৰত। নিলম্বিত হোৱাৰ ভয়ত আছু এৰিছিল শংকৰজ্যোতিয়ে বুলি অভিযোগ উৎপল শৰ্মাৰ। অভিযুক্তৰ প্ৰতি কোনো স্থিতি থকাৰ প্ৰশ্নই আহিব নোৱাৰে বুলি মন্তব্য উৎপল শৰ্মাৰ। যিগৰাকী ব্যক্তিৰ কথা আপোনালোকে উল্লেখ কৰিছে, তেখেত সদৌ অসম ছাত্ৰ সন্থাৰে এগৰাকী সদস্যাক বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত হৈ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থাই এৰি যাব লগা হৈছিলে। শংকৰজ্যোতি বৰুৱা প্ৰসংগত আছুৰ মতামত বিচাৰি আছুক সমালোচনা কৰাসকলক সভাপতি উৎপল শৰ্মাৰ প্ৰত্যুত্তৰ। দেখিছো বহুতে ছাত্ৰ সন্থাৰ এই সন্দৰ্ভত এটা স্থিতি আশা কৰিছিলে, কিন্তু নিজৰ ঘৰৰ এগৰাকী সদস্যাক যৌন শোষণৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ সপক্ষে ছাত্ৰ সন্থাই স্থিতি লোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। এই সন্দৰ্ভত বহুজনে আমাক সমালোচনা কৰাও পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কথা বতৰা আলোচনা হৈছে। সকলোৱে নিজে এবাৰ সেই কথাটো উপলব্ধি কৰিলেই হ'ল, নিজৰ ঘৰৰ এগৰাকী যুৱতী, নিজৰ পৰিয়ালৰ এগৰাকী সদস্যা, আৰু কেৱল প্ৰেমৰ সম্পৰ্ক নহয়, বিয়াৰ প্ৰলোভনেৰে সৈতে যৌন শোষণৰ অভিযোগত অভিযুক্ত। তেনে প্ৰেক্ষাপটত সদৌ অসম ছাত্ৰ সন্থাই সেইগৰাকী অভিযুক্ত ব্যক্তিৰ প্ৰতি কোনো ধৰণৰ অনুকম্পা দেখুওৱা, কোনো ধৰণৰ স্থিতি প্ৰকাশ কৰাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে, আৰু ছাত্ৰ সন্থাৰ পৰা সেইটো আশা নকৰিবলৈহে সকলোকে অনুৰোধ জনাইছো। প্ৰাক্তন সতীৰ্থৰ প্ৰতি দায়বদ্ধতাৰ ক্ষেত্ৰত স্পষ্ট মত আছুৰ সভাপতিৰ। প্ৰাক্তন সদস্যৰ প্ৰতি সন্মান আছে, সন্থাৰ অহিত চিন্তা কৰোতাই প্ৰাক্তনৰ মৰ্যাদা নাপায়। ছাত্ৰ সন্থাৰ মজিয়াত অতীজৰে পৰা এটা পৰম্পৰা চলি আছে যে ছাত্ৰ সন্থাৰ পৰা যদি কোনোবাই ছাত্ৰ সন্থাৰ অহিত কাম কৰি বহিষ্কৃত হয়, তেওঁলোকে ছাত্ৰ সন্থাৰ প্ৰাক্তন হিচাপে সেই মৰ্যাদাটো নাপায়। এই যিগৰাকী ব্যক্তি ছাত্ৰ সন্থাৰ এগৰাকী সদস্যাক যৌন শোষণৰ অভিযোগত অভিযুক্ত, তেওঁ বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থা ত্যাগ কৰি গুচি যাবলগীয়া হৈছিলে। গতিকে মই সকলোকে অনুৰোধ কৰিম, ছাত্ৰ সন্থাৰ লাখ লাখ প্ৰাক্তন কৰ্মকৰ্তাক যৌন শোষণৰ অভিযোগত অভিযুক্ত হৈ বিয়াৰ প্ৰলোভনেৰে নিজৰ কামনা চৰিতাৰ্থ কৰাৰ অভিযোগত অভিযুক্ত হৈ ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থা এৰি গুচি যাবলগীয়া হোৱা এগৰাকী সদস্যৰ সৈতে তুলনা নকৰিবৰ কাৰণে মই সকলোকে অনুৰোধ কৰিম। সন্থাৰ মজিয়াৰ পৰা মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যয়ো স্পষ্ট কৰিলে স্থিতি। স্থিতিৰ আশা নকৰিব, আশা কৰাটো ভুল। ইয়াত ব্যক্তিগত বুলি কথা নাই, মানে আশা কৰাটো ভুল হৈছে নহয়। যিসকলে আশা কৰিছে সেই আশা কৰাসকলক মই সন্মান জনাই ক'ব খোজো যে আশা কৰাটো ভুল হৈছে। কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ যিগৰাকী ব্যক্তিৰ কথা কোৱা হৈছে, তেখেতে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যক বিয়া কৰাম বুলি যৌন শোষণৰ বলি কৰাৰ অভিযোগত অভিযুক্ত। শংকৰজী সন্দৰ্ভত আছুৱে কোনো স্থিতি নাৰাখো বুলি স্পষ্ট কৰিলেও দুলীয়াজান কাণ্ডত খিলঞ্জীয়াৰ প্ৰতি অপমান সন্দৰ্ভতো গৰজি উঠিল
আসুৰ সভাপতি উৎপল শৰ্মা আৰক্ষীয়ে তেওঁক সোধপোছ কৰিবলৈ লৈ গৈছিলে আটক কৰিছিলে এৰি দিছে এতিয়া আৰক্ষীয়েও স্থিতি স্পষ্ট কৰা উচিত আচলতে সেই যুৱতীগৰাকীয়ে কি ক'লে তাত অসমীয়া জাতিক লৈ যদি এই অপমান কৰিছে কোনো জাতীয় সংগঠনক লৈ যদি এই অপমান কৰিছে তেতিয়াহ'লে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অসীম দত্ত ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট